কংক্ৰিটৰ মহানগৰীত প্ৰতিদিনে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাবাথুৰি খাইছে বহুতে। একে পৰিপ্ৰেক্ষিতত এই লোকসকলৰ একমাত্ৰ ভৰসা পেকেজ ড্ৰিংকিং ৱাটাৰ। বৰ্তমান এই পেকেজ ড্ৰিংকিং ৱাটাৰে হৈছে সকলোৰে বাবে বিশুদ্ধ খোৱা পানীৰ প্ৰতীক। কিন্তু সকলোকে আচৰিত কৰা এটা খবৰ আজি আমি আপোনালোকক দিব ওলাইছো। গুৱাহাটীত পেকেজ মিনাৰেল পানীৰ ভিতৰত ওলাইছে জোক। কালাপাহাৰ লুটুমাত এই ঘটনা পোহৰলৈ আহিছে। পাৰ্লি এগ্ৰো প্ৰাইভেট লিমিটেড নামৰ ভাৰতীয় জনপ্ৰিয় কোম্পানীটোৰ বেনাৰত নিৰ্মাণ হয় বেইলি নামৰ এই 20 লিটাৰ পেকেজ মিনাৰেল ৱাটাৰ বটলটো। কিন্তু ভয়ংকৰ কথা, এই খোৱা পানী বটলটো লুটুমাৰ এইজন গ্ৰাহকে ক্ৰয় কৰাৰ লগে লগে লোকজনে বটলটোৰ প্ৰত্যক্ষ কৰে ভিতৰত পিলপিলাই থকা এই জোকটো। 22 তাৰিখ মই দুপৰীয়া 5:30 বজাত মই শৰ্মা এজেঞ্চি সাপ্লাই দিয়ে পানী আমাৰ লুটুমা যিবিলাক ৰিটেইল কাউণ্টাৰ আছে, তো এওঁলোকৰ পৰা মই এইটো ক্ৰয় কৰিছিলোঁ 12:30 বজাত ক্ৰয় কৰিছিলোঁ। ক্ৰয় কৰি ঘৰত লৈ যাবই পৰা নাই, তৎক্ষণাৎ এইটো চকুত পৰিল। কি পানী খাব এতিয়া? এতিয়া আমি কি পানী খাম? আমিতো তেওঁলোকক বিশ্বাস কৰিয়ে এইটো পানী আমি কিনি পেলাই খাওঁ, আমি বিশুদ্ধ পানী বুলি। চিলটেপেল থকা পানী আমি খাওঁ। এতিয়া তেওঁলোকে যদি এইবিলাক মানে ডুপ্লিকেট কৰি দিয়ে, লগে লগে গ্ৰাহকজনে কোম্পানী কৰ্তৃপক্ষক এই ঘটনা অৱগত কৰাৰ লগে লগে এই বিষয়ে মুখ বন্ধ ৰাখিবলৈ পাৰ্লি এগ্ৰো কোম্পানীটোৰ ফালৰ পৰা গ্ৰাহকজনলৈ আগবঢ়াইছিল নগদ 5 লাখ টকাৰ উপৰিও লাইফ টাইম কোম্পানীটোৰ ফালৰ পৰা বিনামূলীয়া পানী যোগানৰ টোপ। মিনাৰেল ৱাটাৰৰ নামত তেওঁলোকক আচলতে প্ৰদান কৰা এই বটলৰ ভিতৰত জোক, জীৱিত অৱস্থাত জোক উদ্ধাৰ হৈছিলে। তাৰ পাছত কোম্পানী কৰ্তৃপক্ষক জনাওঁতে কিন্তু কোম্পানী কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধনৰ আচলতে তেওঁক টোপোলা আগবঢ়াব চেষ্টা কৰিছিলে, তেওঁক মেনেজ কৰাৰ যত্ন কৰিছিলে। পিছত টকা পইচাৰ অফাৰ দিয়া আৰম্ভ কৰে। পিছত কয় যে নহয় আপোনাক লাইফ টাইম পানী ফ্ৰী দি দিম। টকা আপোনাক অফাৰ কৰিছিলে? কিমান টকা অফাৰ কৰিছিলে? এটা ডাঙৰ এমাউণ্ট, 4-5 লাখ টকাৰ এটা এমাউণ্টৰ মোক মানে অফাৰ দিছিল আৰু যে আপুনি এইটো একো কৰিব নালাগে। তো মই এতিয়া নেক্সট ষ্টেপ কনজিউমাৰ কোৰ্টলৈ যাম। কিন্তু নাচুৰ বান্দা গ্ৰাহক এইজন ব্যক্তিয়ে কোম্পানীৰ এই অফাৰ প্ৰত্যাখ্যান কৰি সংবাদ মাধ্যমৰ কাষ চাপি বিশুদ্ধ খোৱা পানীৰ নামত গুৱাহাটীত প্ৰবঞ্চনাৰ জাল মেলা কোম্পানী কৰ্তৃপক্ষৰ বিৰুদ্ধে উপভোক্তা আদালতৰ কাষ চাপিৰ কথা অৱগত কৰে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাণাৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।